এডুকেশ্যন টিকে এছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বহুতে গমেই পাইছে কাৰণ DWD ফালৰ পৰা অনলাইন ষ্টাৰ্ট হৈছে আৰু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি এইবোৰ বহুতখিনিয়ে ওলাইছে যিহেতু গম পাইছে সকলোৱে মই ইয়াৰ আগতে ভিডিঅ' এটা বনাইছোঁৱে এতিয়া ষ্টেপ বাই ষ্টেপ চাই থাকক আপোনালোকে ক্লিয়াৰলি ভিডিঅ'টো ডেছক্ৰিপশ্যনত যিটো লিংক দি আছে তাত ক্লিক কৰিলে এইটো পেজ খোল খাব আৰু ইয়াতে প্ৰচিড টু এপ্লাই ক্লিক কৰিব এপ্লাই ক্লিক কৰাৰ লগে লগে প্ৰথমতে আপোনালোকে কি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যেহেতু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকে ইয়াত থাকিব এই পোষ্ট কেটেগৰী প্ৰথমতে থাকিব আপোনালোকে কোনটো এপ্লাই কৰে যদি লোৱাৰ প্ৰাইমেৰী এপ্লাই কৰে লোৱাৰ প্ৰাইমেৰী সিলেক্ট কৰিব আপাৰ প্ৰাইমেৰী এপ্লাই কৰিলে আপাৰ প্ৰাইমেৰী সিলেক্ট কৰিব এপ্লাই টেট সি টেট নে আসাম টেট কোনটো আপোনালোকে সেইটো সিলেক্ট কৰিব ইয়াৰে পৰা গতিকে এনেকুৱাকৈ তাৰে পিছত ফাৰ্ষ্ট নেম অফ দ্য এপ্লিকেণ্টজনৰ প্ৰথম নামটো দিব তাৰে পিছতে এইখিনি আপোনালোকৰ ইজি হয় এইখিনি কৰিব পাছৱৰ্ডটো কিন্তু ষ্ট্ৰং পাছৱৰ্ড দিব মানে ধৰি লওক কলিতা এড 123 বা নিজৰ নামটো দি এড 123 এনেকুৱাকৈ দিব পাৰে ইমেইলটো দি দিব গতিকে এইখিনি আছিল আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ প্ৰচেছ এতিয়া মেইন যিখন ফৰ্ম সেইখন দেখুৱাইছোঁ এপ্লাই কৰাৰ পিছত এনেকুৱাকৈ আপোনালোকে কি কৰিবলৈ লগইন কৰিব লাগিব আপোনালোকে যিটো ইমেইল আইডি আৰু পাছৱৰ্ড দিছিল সেইটো দি কিনে লগইন কৰিব লগইন কৰাৰ পিছত মেইন যিখন অফিচিয়েল পেজ সেইখন খোল খাব বাৰু কিবা ভুল হ'লে আপোনালোকৰ আকৌ এনেকুৱাকৈ আহিব প্লিজ এণ্টাৰ কাৰেক্ট ইমেইল বুলি ইয়াৰ পিছতে এনেকুৱাকৈ আপোনালোকৰ দিছ ইজ ছেশ্যন ভেলিড অনলি 30 মিনিটৰ ভিতৰত গোটেইখিনি কমপ্লিট কৰিব লাগিব ইয়াতে কি আছে মই দেখুৱাই দিওঁ চাওক ইয়াতে যিহেতু আপোনালোকে আপাৰ প্ৰাইমেৰী পোষ্ট এপ্লাই কৰিছে আপাৰ প্ৰাইমেৰী পোষ্টত ইয়াতে সিলেক্ট ডিষ্ট্ৰিক্ট এখন সিলেক্ট কৰিব লাগিব যেহেতু ক'ত আপোনালোকে সিলেক্ট কৰে সেইটো চাই ল'ব বাৰু বহুত কেইখন ডিষ্ট্ৰিক্ট দিয়া আছে য'ত আপোনালোকে সিলেক্ট কৰে এনেকুৱাকৈ ডিষ্ট্ৰিক্ট এখন চাই কিনে সিলেক্ট কৰিব নিজৰ মতে সিলেক্ট কৰিব আপোনালোকে গতিকে ডিষ্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছতে আপোনালোকৰ সিলেক্ট পোষ্ট অফ আপাৰ প্ৰাইমেৰী এপ্লাই ফৰ দ্য পোষ্ট অফ আপাৰ প্ৰাইমেৰী ইয়াতে আপোনালোকৰ এছিষ্টেণ্ট টিচাৰৰ কাৰণে কৰিব পাৰে কিছুমানে ছায়েন্স টিচাৰ কিছুমানে হিন্দী টিচাৰৰ কাৰণে কৰিব পাৰে তাৰে পিছতে নেক্সট আপোনালোকৰ এনেকুৱাকৈ ডেট অফ বাৰ্থটো দি দিব ইয়াত ডেট অফ বাৰ্থ তাৰপিছত জেণ্ডাৰ কেটেগৰী এইখিনি সকলোৱে জানেই আৰ ইউ ফ্ৰম টি ট্ৰাইবছ আদিবাসী কিছুমান যদি আদিবাসী টি টাইপছৰ পৰা হয় এইটো গতিকে এইবোৰ আপোনালোকে সকলোৱে জানিবই মই এইখিনিৰ বিষয়ে ইমান নকওঁ এড্ৰেছটো আপোনালোকে জানিব এড্ৰেছটো নিজৰ এড্ৰেছ সকলোৱে দিব ইম্পৰ্টেণ্ট যিখিনি আছে সেইখিনি কৈ যাম আপোনালোকক মই ইয়াতে আপোনালোকৰ এটা মানে এইবোৰ স্পৰ্টছ চাৰ্টিফিকেট কিবা যদি চাৰ্টিফিকেট আছে দি দিব পাৰে ইয়াত সেইবোৰ কিন্তু কণ্ডিশ্যন আছে দেই আপোনালোকৰ চাৰ্টিফিকেটৰ নাম লিখিব লাগিব চাৰ্টিফিকেট ষ্টেট লেভেল নেশ্যনেল লেভেল কি সেইবোৰো দিব লাগিব NCCৰো তেনেকুৱাকৈ আছে ইয়াৰ পিছতে আপোনালোকৰ PWD যদি হয় PWD কেটেগৰীবোৰ দিয়া আছে বাৰু ইয়াতে সেইখিনি সকলোৱে নিজৰ মতে নিজে জানিবই তাৰমানে তাৰপিছত হেভ ইউ এপ্লাইড ফৰ বেটাৰমেণ্ট ইম্প্ৰুভমেণ্ট অফ মাৰ্কছ ইন ৰেচপেক্ট অফ হায়াৰ ছেকেণ্ডাৰী ছিনিয়ৰ মানে ইয়াতে আপোনালোকৰ SOSত বহুতে দিয়ে যে সেইটো ইয়াতে এটা কণ্ডিশ্যন দিছে অনলি দ্য ফাৰ্ষ্ট বেটাৰমেণ্ট এক্সামিনেশ্যন প্ৰথমবাৰৰ কাৰণে যিসকলে বেটাৰমেণ্ট দিছিল তেওঁলোকে সেই তাৰমানে SOS দি কিনে সেই তেওঁলোকে এপ্লাই কৰিব পাৰিব এইটো মষ্ট ইম্পৰ্টেণ্ট কেৱল প্ৰথমবাৰ ট্ৰাই কৰোঁতে যিটো মাৰ্কছ পাইছিল সেইটোৱে ক্লাছ 12ৰ SOS দিওঁতে সেইটো এপ্লাই কৰিব পাৰিব আৰু ক্লাছ 12ৰ এপ্লাই কৰা পাছিং লগতে আপোনালোকৰ ছাবজেক্টবোৰ ইয়াত কম্বিনেশ্যন PCM এনেকুৱাকৈ আছে বাৰু কিবা কিবি গতিকে এইবোৰ আপোনালোকে নিজে চাই কিনে এপ্লাই কৰিব আৰু ইয়াতে আপোনালোকৰ 12ৰ ক্লাছ 12ৰ যিখিনি ৰোল নম্বৰ পাছিং ইয়াৰ টোটেল মাৰ্ক এইবোৰ বহাব লাগিব তাৰে পিছতে আপোনালোকৰ এইখিনি হ'ব তাৰপিছত নেক্সট আপোনালোকৰ ইয়াত চেণ্ট্ৰেল টেট মই সিলেক্ট কৰিছিলোঁ ইয়াৰ টেটৰ ৰোল নম্বৰ পাছিং ইয়াৰ 150ৰ ভিতৰত কিমান পাইছে সেইবোৰ গোটেইবোৰ দি যাব লাগিব তাৰপিছত ইয়াতে চেণ্ট্ৰেল টেট চাৰ্টিফিকেটখনৰ মোৰ টেটৰ চাৰ্টিফিকেটৰ নম্বৰ লগতে আপোনালোকৰ লেংগুৱেজ ওৱানত কি আছে সেই চেণ্ট্ৰেল টেটত মোৰ আছামিজ আছিল আছামিজ ছেকেণ্ড লেংগুৱেজ কি আছিল সেইটো দিব লাগিব হিন্দী আছিল যদি হিন্দী ইংলিছ আছিল যদি ইংলিছ এনেকৈ দিব লাগিব এপ্লাইড ইন স্কুল মিডিয়াম আছামিজ মিডিয়ামত এপ্লাই কৰিলে আছামিজ দিব চাওক ইয়াতে ফাৰ্ষ্ট লেংগুৱেজটো সেইটো হ'ব লাগিব যিটো আপোনালোকৰ টেটৰ চাৰ্টিফিকেটখন যি লেংগুৱেজ আছে সেইটো হ'ব লাগিব গতিকে এইখিনি সকলোৱে ইম্পৰ্টেণ্ট শুনি লওক ভালদৰে তাৰপিছতে চুজ ইউৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন কোৰ্ছ ডিউৰেশ্যন শুড বি 2 years হ'ব লাগিব DLED আপোনালোকৰ
DLED বা BEd আপোনালোকে যেতিয়া কৰিছে DLED 2 years হ'ব লাগিব ইয়াতে কোনো ধৰণৰ NIOS এপ্লাই নহয় গতিকে 2 years হ'বই লাগিব most important গতিকে এইখিনি আপোনালোকক ক'লোঁ আৰু তাৰেও আপোনালোকৰ DLEDৰ চাৰ্টিফিকেটবোৰৰো তাৰ মানে কি দিব লাগিব ইয়াত ৰোল নম্বৰ লগতে পাছিং ইয়াৰ লগতে পাৰ্চেণ্টেজ মাৰ্ক অফ 10 মানে হৈছে আপোনালোকে কিমান নম্বৰ পাইছে গতিকে টোটেল মাৰ্কটো আপোনালোকৰ ধৰি লওক 100ৰ ভিতৰত 80 পাইছে গতিকে 80টো মাৰ্ক অফ 10ত হ'ব তাৰে পিছতে এইবোৰ ইউনিভাৰ্চিটি ষ্টেট এইবোৰ দিব লাগিব গ্ৰেজুৱেশ্যনৰ এনেকৈ ডিটেইলছ ভৰাব লাগিব মাষ্টাৰ কোৱালিফিকেশ্যন কোনোবাই যদি MA পাছ কৰিছে MA পাছৰ ইয়াত আছে গতিকে সকলোখিনিয়ে আছে ইয়াতে তাৰপিছত কোনোবাই যদি এক্স ছাৰ্ভিচমেন আৰ্ম ফ'ৰ্চৰ ফালৰ পৰা আছে বা আৰি ৱৰ্কিং এজ এ টিচাৰ কোনোবাই যদি টিচাৰ হৈ আছে ইয়াতে ৰেগুলাৰ এনেকুৱাকৈ দিব লাগিব আৰু স্কুলৰ নামো দিব লাগিব ডিষ্ট্ৰিক্ট দিব লাগিব গতিকে এইখিনি আপোনালোকে কৰিব লাগিব তাৰে পিছতে এই দুটা যি অপচন আছে এই দুটা অপচন এনেকৈ ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত সাবমিট কৰিব লাগিব এইখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট ইয়াৰ পিছত নেক্সট ইয়াৰ পিছতে আপোনালোকে কি কৰিব লাগিব ডকুমেণ্টছবোৰ আপলোড কৰিব লাগিব ডকুমেণ্টবোৰ সাইজবোৰো দিব ইয়াত আপলোড ইউৰ ফটো অনলি JPG ফাইলত আপোনালোকৰ ফটো আপলোড কৰিব কৈছে সাইজ শুড বি লেছ দেন 50 KB এইটো যেহেতু আপোনালোকৰ নিজৰ ফটো আৰু সিগনেচাৰ 50 KB তলত হ'ব লাগিব আৰু বাকি আপোনালোকৰ গোটেইবোৰ 300 KB তলত হ'ব লাগিব PDF ফাইল আপলোড কৰিব লাগিব আপলোড HSLC এডমিট কাৰ্ড আপলোড HS এডমিট কাৰ্ড আপলোড টেটৰ মাৰ্কশ্বিট আপলোড HSL HS PDF মানে গোটেইবোৰ PDF কৰিব লাগিব গোটেইখিনি বাকিবোৰ কেৱল ফটো আৰু সিগনেচাৰত বাৰে আৰু আপলোড গ্ৰেজুৱেশ্যনৰ ফাইনেল সেমিষ্টাৰৰ মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব 400 KB ভিতৰত ইয়াত KB টো ইয়াত দিয়া আছে গম পাইছেনে KB টো এনেকৈ দিয়া আছে গোটেইখিনি আপলোড কৰি লওক আপলোড কৰাৰ পিছতে আপোনালোকে কি কৰিব সাবমিট কৰি দিব আৰু আপলোড কৰাৰ কাৰণে এটা এপৰ নাম হ'ল জিনিয়াছ স্ক্যান বুলি মই দেখুৱাইছো বাৰু গতিকে বন্ধুসকল কিবা যদি কনফিউজন আছে প্লিজ মোক কমেণ্টত জনাব আৰু সাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো প্ৰতিটো আপডেট দি